হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি চলাই গৈ আছে। বন্ধুসকল, আমি আগন্তুক দিনত হ'বলগীয়া আছাম পুলিচৰ যি লিখিত পৰীক্ষা আছে তাৰ প্ৰস্তুতিৰ বাবে এটা ইম্পৰ্টেণ্ট MCQ চিৰিজ আনিছিলোঁ। তাৰ আজি 10 নম্বৰটো ক্লাছ হয়। ইয়াৰ আগৰ 9টা ক্লাছ যদি তোমালোকে নাই চোৱা, আছাম পুলিচ ABUB প্ৰেক্টিছ ছেট বুলি এটা প্লে'লিষ্ট বনোৱা আছে। তাত ক্লাছসমূহ আমি সুন্দৰকৈ সজাই ৰাখিছোঁ। যিসকলে আমাৰ আগৰ ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। আজিৰ ক্লাছত আমি 25টা MCQ আলোচনা কৰিম আৰু এই 25টা MCQত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। 9 নম্বৰ ক্লাছত আটাইতকৈ বেছি স্ক'ৰ কৰিছে নয়ন ডেকাই। তেওঁ 25ত 22 স্ক'ৰ কৰিছে। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ কুৱেশ্যন কেইটা। কুৱেশ্যন নম্বৰ 1, কোন চনত ভাৰতৰ সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1950 চনৰ 26 জানুৱাৰী ভাৰতৰ সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল। ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহে, কোন চনত ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল? ইম্পৰ্টেণ্ট পইণ্ট হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা, বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। উত্তৰ হ'ব 1949 চনৰ 26 নৱেম্বৰ ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী ভাৰতৰ সংবিধানখনক কাৰ্যকাৰী কৰা হৈছিল। এক্সট্ৰা যি পইণ্ট কৈ যাম সকলোক ৰিকুৱেষ্ট কৰিছোঁ নোট কৰি যাবা, ইয়াৰ মনত ৰাখিব চেষ্টা কৰিবা। যিখিনি এক্সট্ৰা পইণ্ট কৈছোঁ এই পইণ্টৰ পৰাও বহুবাৰ বহু কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 2, অসমীয়া ভাষাৰ ৰচনা কৰা প্ৰথমখন কাব্যগ্ৰন্থৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰহ্লাদ চৰিত্ৰ। প্ৰহ্লাদ চৰিত্ৰ আছিল অসমীয়া ভাষাত ৰচনা কৰা প্ৰথমখন কাব্যগ্ৰন্থ। যদি পৰীক্ষাত কুৱেশ্যন আহে প্ৰহ্লাদ চৰিত্ৰৰ ৰচনা কোনে কৰিছিল? উত্তৰ হ'ব হেম সৰস্বতী। যদি পৰীক্ষাত কুৱেশ্যন আহে প্ৰথম অসমত ছপা গ্ৰন্থখনৰ নাম কি আছিল? উত্তৰ হ'ব ধৰ্মপুস্তক। আৰু এইখনৰ ৰচনা কাশীৰাম তামুলীয়ে কৰিছিল। এইখন আছিল বাইবেলৰ অসমীয়ালৈ অনুবাদ। নেক্সট কুৱেশ্যন নম্বৰ 3, তলৰ কোনখন বনাঞ্চল বাঘ সংৰক্ষিত বনাঞ্চল নহয়? নহয় বুলি কুৱেশ্যন সুধিছে। উত্তৰ হ'ব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষিত বনাঞ্চল নহয়। এতিয়া আমাক জানিব লাগিব অসমত মুঠ কেইখন বাঘ সংৰক্ষিত বনাঞ্চল আছে। উত্তৰ হ'ব অসমত 4খন বাঘ সংৰক্ষিত বনাঞ্চল আছে। মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমত 4খন বাঘ সংৰক্ষিত বনাঞ্চল আছে। নেক্সট কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো বংশই প্ৰাচীন অসমত প্ৰথম শাসন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বৰ্মন বংশ। প্ৰাচীন অসমত শাসন কৰা প্ৰথমটো বংশ আছিল বৰ্মন বংশ। দানৱ বংশ আছিল অসমৰ ঐতিহাসিক বংশ। প্ৰাচীন অসমত যদি পৰীক্ষাত কুৱেশ্যন আহে প্ৰাচীন অসমত শাসন কৰা দ্বিতীয়টো বংশ কোনটো হ'ব? উত্তৰ হ'ব শালস্তম্ভ বংশ। আৰু প্ৰাচীন অসমত শাসন কৰা শেষৰটো বংশ আছিল পাল বংশ। নেক্সট কুৱেশ্যন নম্বৰ 5, ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাষ্ট্ৰৰ প্ৰশাসনিক ব্যৱস্থা কোনে পৰিচালন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উপৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাষ্ট্ৰৰ প্ৰশাসনিক ব্যৱস্থা উপৰাষ্ট্ৰপতিয়ে পৰিচালন কৰে। যদি কোনো ৰাষ্ট্ৰপতিৰ মৃত্যু হয় নাইবা তেওঁ পদত্যাগ কৰে, 6 মাহৰলৈকে উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা পৰিচালন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন এই 6 মাহৰ ভিতৰত কৰিব লাগিব। যদি আৰু এটা পইণ্ট মই মনত ৰাখিব চেষ্টা কৰিবা, যদি ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাষ্ট্ৰৰ প্ৰশাসনিক ব্যৱস্থা কোনে পৰিচালন কৰে কুৱেশ্যন আহে, উত্তৰ হ'ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাষ্ট্ৰৰ প্ৰশাসনিক ব্যৱস্থা পৰিচালন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 6,
সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হৰিশ্চেন। হৰিশ্চেন আছিল সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। হৰিশ্চেনে এলাহাবাদ স্তম্ভৰ ৰচনা কৰিছিল। বহুবাৰ কুৱেশ্যন আহিছে, এলাহাবাদ স্তম্ভৰ ৰচনা কোনে কৰিছিল? হৰিশ্চেনে। নেক্সট কুৱেশ্যন নম্বৰ 7, তলৰ কোনখন বৰাক উপত্যকাৰ জিলা নহয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিমা হাছাও জিলা। ডিমা হাছাও জিলা বৰাক উপত্যকাৰ জিলা নহয়, বাকী 3খন বৰাক উপত্যকাৰ জিলা হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, কোন চনত প্ৰথমবাৰৰ বাবে আহোম আৰু কোচৰ মাজত যুদ্ধ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1546 চনত পোনপ্ৰথমবাৰৰ বাবে আহোম আৰু কোচৰ মাজত যুদ্ধ হৈছিল। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে, আহোম আৰু কোচৰ মাজত প্ৰথম যুদ্ধৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ হ'ব চুকলেংমুং। অপশ্যনটো ইম্পৰ্টেণ্ট হয়, সকলোক ৰিকুৱেষ্ট কৰিছোঁ মনত ৰাখিব চেষ্টা কৰিবা। আহোম আৰু কোচৰ মাজত প্ৰথম যুদ্ধৰ সময়ত আহোম স্বৰ্গদেউ আছিল চুকলেংমুং। বন্ধুসকল, যদি তোমালোকে আমাৰ অসম বুৰঞ্জী, অসমৰ ভূগোল, অসমৰ কলা সংস্কৃতি, ভাৰতৰ সংবিধান আৰু ৰাজনীতি এইসমূহ ক্লাছ নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। এই ক্লাছসমূহ আমি চিৰিয়েলকৈ আলোচনা কৰিছোঁ আৰু প্ৰতিটো টপিকৰ কনচেপ্ট প্লাছ MCQ আলোচনা কৰিছোঁ। যিসমূহ MCQ আলোচনা কৰিছোঁ, এই MCQসমূহ অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই দৰকাৰী হয়। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 9, কোনে বটদ্ৰৱা সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শংকৰদেৱে বটদ্ৰৱা সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে মাধৱদেৱে কোনখন সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব বৰপেটা সত্ৰ আৰু সুন্দৰদিয়া সত্ৰৰ প্ৰতিষ্ঠা মাধৱদেৱে কৰিছিল। মাধৱদেৱে বৰপেটা সত্ৰ আৰু সুন্দৰদিয়া সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। ইম্পৰ্টেণ্ট হয়, কোনে আউনীআটী সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব জয়ধ্বজ সিংহই। এইখিনি যিখিনি এক্সট্ৰা পইণ্ট কৈ গৈছোঁ সকলোৱে নোট কৰা, বাৰে প্ৰতি মই কৈছোঁ সকলোৱে নোট কৰা, যিহেতু এইখিনি পইণ্টৰ পৰা বহুবাৰ কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 10, মোহিনীঅট্টম নৃত্য কোন ৰাজ্যৰ লোকনৃত্য হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কেৰেলাৰ লোকনৃত্য হয় মোহিনীঅট্টম। মোহিনীঅট্টম লোকনৃত্য মহিলাকেন্দ্ৰিক লোকনৃত্য হয়। ইয়াৰ উপৰিও আমি জানিব লাগিব কেৰেলাৰ আন এটা জনপ্ৰিয় নৃত্য হ'ল কথকলি। মোহিনীঅট্টম আৰু কথকলি কেৰেলাৰ লোকনৃত্য হয়। নেক্সট কুৱেশ্যন নম্বৰ 11, বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি হয়? কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয়, এক্সামত আহিব পাৰে এনেধৰণৰ কুৱেশ্যন। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জগদীশ ধনখৰ ভাৰতৰ বৰ্তমানৰ উপৰাষ্ট্ৰপতি হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে তেওঁ কিমানতম ভাৰতৰ উপৰাষ্ট্ৰপতি হয়? উত্তৰ হ'ব তেওঁ 14তম ভাৰতৰ উপৰাষ্ট্ৰপতি হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন হয়? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হয় আৰু তেওঁ একেৰাহে দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতি পদত আছিল। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 12, দিল্লী চালতানাতত কোনটো বংশই আটাইতকৈ কম দিনৰ বাবে শাসন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব খিলজী বংশ। দিল্লী চালতানাতত শাসন কৰা আটাইতকৈ কম সময় শাসন কৰিছিল খিলজী বংশ। আৰু যদি পৰীক্ষাত কুৱেশ্যন আহে দিল্লী চালতানাতত আটাইতকৈ বেছি সময় কোনটো বংশই শাসন কৰিছিল? উত্তৰ হ'ব তুগলক বংশ। দিল্লী চালতানাতত শাসন কৰা প্ৰথমটো বংশ আছিল দাস বংশ। কুতুবুদ্দিন আইবেকে দিল্লী চালতানাতত দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল। দিল্লী চালতানাতত 5টা বংশই শাসন কৰিছিল, দাস বংশ, খিলজী বংশ, তুগলক বংশ, সৈয়দ বংশ আৰু লোদী বংশ।
নেক্সট কুৱেশ্যন নম্বৰ 13, তলৰ কোনখন কাব্যগ্ৰন্থৰ ৰচনা শংকৰদেৱে কৰা নাছিল? উত্তৰ হ'ব জন্মৰ ৰহস্য। জন্মৰ ৰহস্য কাব্যগ্ৰন্থখনৰ ৰচনা মাধৱদেৱে কৰিছিল। বাকী তিনিখন কাব্যগ্ৰন্থ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। বন্ধুসকল, বেকগ্ৰাউণ্ডত বৰষুণৰ নইজ আহিব পাৰে, তো আজিৰ ক্লাছটো এনেকৈয়ে কৰা, যিহেতু বতৰটো এনে বৰষুণৰ কৰি আছে, তাৰ বাবে একো কৰিব নাই। তো আজিৰ ক্লাছটো এনেকৈয়ে কৰা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 14, অসম কৃষি বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়খন অৱস্থিত। যদি পৰীক্ষাত কুৱেশ্যন আহে কোন চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্থাপন কৰা হৈছিল, উত্তৰ হ'ব 1969 চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 15, কোন চনত গিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1663 চনত গিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত কৰা হৈছিল। এই সন্ধি কাৰ কাৰ মাজত হৈছিল? আহোম আৰু মোগলৰ মাজত হৈছিল। এই সন্ধিৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আছিল। তেওঁক ভগনীয়া ৰজা আৰু আহোম নাম আছিল তেওঁৰ চুতামলা। ইম্পৰ্টেণ্ট হয়, এক্সট্ৰা পইণ্ট যিখিনি কৈ গৈছোঁ মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 17, কমতা ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সন্ধ্যা। সন্ধ্যাই কমতা ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কমতা ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল? উত্তৰ হ'ব মৃগাংগ। বহুবাৰ কুৱেশ্যন আহিছে, কমতা ৰাজ্যৰ পৰা তিনিটাই কুৱেশ্যন আহে। কমতা ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল, কমতা ৰাজ্যৰ শেষৰ ৰজা কোন আছিল, আৰু কমতা ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল। যদি শ্ৰেষ্ঠ ৰজা কোন আছিল কুৱেশ্যন আহে, উত্তৰ হ'ব দুৰ্লভ নাৰায়ণ। আৰু তেওঁৰ মৃত্যুৰ পাছত কমতা ৰাজ্য দুটা ভাগত বিভক্ত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 18, লোকসভাৰ সদস্য হ'বলৈ এজন সদস্যৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 25 বছৰ। লোকসভাৰ সদস্য হ'বলৈ হ'লে এজন সদস্যৰ ন্যূনতম বয়স 25 বছৰ হ'ব লাগিব। ৰাজ্যসভাৰ হ'বলৈ হ'লে তেওঁৰ ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব। একেটা কুৱেশ্যনত আমি 3-4টা কুৱেশ্যনৰ আনচাৰ জানিব পাৰিছোঁ। এক্সট্ৰা যিখিনি পইণ্ট কৈ গৈছোঁ সকলোক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ, পইণ্টখিনি মনত ৰাখিব চেষ্টা কৰিবা। কুৱেশ্যন নম্বৰ 19, কোন মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহাৰ মাহত। আহাৰ মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 20, অসমৰ একমাত্ৰ ব্যক্তিগৰাকী কোন যিজনে 2025 চনত পদ্মভূষণ বঁটা লাভ কৰিছিল? কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয়, ৰিচেণ্টলি হৈ গৈছে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব যতীন গোস্বামী। যতীন গোস্বামী অসমৰ একমাত্ৰ ব্যক্তি যিজনে 2025 চনৰ পদ্মভূষণ বঁটা লাভ কৰিছে। তেওঁ অসমৰ সত্ৰীয়া নৃত্যৰ সৈতে জড়িত আছিল। ইয়াৰ উপৰিও তেওঁ অসমৰ চলচ্চিত্ৰ জগতৰ লগতো জড়িত আছে। নেক্সট কুৱেশ্যন নম্বৰ 21, জাতিংগা কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিমা হাছাও জিলাত। ডিমা হাছাও জিলাত জাতিংগা অৱস্থিত। জাতিংগা কিহৰ বাবে বিখ্যাত? পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত হয়। পৰীক্ষাত দুটা কুৱেশ্যন আহিব পাৰে, জাতিংগা কিহৰ বাবে বিখ্যাত প্ৰথমটো কুৱেশ্যন আহিব পাৰে, দ্বিতীয়টো কুৱেশ্যন আহে অসমৰ কোনখন স্থানত পৰিভ্ৰমী চৰাইৰ আত্মহননৰ বাবে বিখ্যাত হয়? উত্তৰ হ'ব জাতিংগা। জাতিংগা নহ'লে ডিমা হাছাও জিলা। যদি কুৱেশ্যন আহে জিলা, উত্তৰ হ'ব ডিমা হাছাও জিলা। যদি এৰিয়া সোধে তেনেহ'লে হ'ব জাতিংগা। জাতিংগাত চৰাইয়ে বহু ছুইচাইড কৰে, তাৰ বাবে ইয়াত এই স্থানখন বিখ্যাত হয়।
পৰিভ্ৰমী চৰাইৰ বিখ্যাত, লগতে ছুইচাইডৰ বাবেও বিখ্যাত হয়। নেক্সট কুৱেশ্যন নম্বৰ 22। কোন চনত ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতিত্ব লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1993 চনত ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতিত্ব লাভ কৰিছিল। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতিত্ব কৰিছিল? উত্তৰ হ'ব শিৱসাগৰ অধিৱেশনৰ। দুটা কুৱেশ্যন হ'ব পাৰে ইয়াৰ পৰা, কোন চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল বা কোনখন অধিৱেশনৰ? শিৱসাগৰ অধিৱেশনৰ। নেক্সট কুৱেশ্যন নম্বৰ 23। কোন চনত ব্ৰিটিছে জয়ন্তীয়া ৰাজ্য দখল কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1835 চনত ব্ৰিটিছে জয়ন্তীয়া ৰাজ্য দখল কৰিছিল। ইয়াৰ পৰা দুটা এক্সট্ৰা পইণ্ট কৈ যাম, এই পইণ্টখিনি নোট কৰি ল'বা। প্ৰথমৰ পইণ্টটো হ'ল জয়ন্তীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল বা প্ৰথমজন ৰজা কোন আছিল? উত্তৰ হ'ব প্ৰভাকৰ ৰায়। প্ৰভাকৰ ৰায় আছিল জয়ন্তীয়া ৰাজ্যৰ প্ৰথমজন ৰজা। যদি কুৱেশ্যন আহে জয়ন্তীয়া ৰাজ্যৰ শেষজন ৰজা কোন আছিল? উত্তৰ হ'ব তৃতীয় ৰাম সিং। তৃতীয় ৰাম সিং আছিল জয়ন্তীয়া ৰাজ্যৰ একেবাৰে শেষৰ ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 24। কোন চনত নাটোৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1949 চনত নাটোৰ গঠন কৰা হৈছিল। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে নাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ব আমেৰিকাৰ ৱাশ্বিংটন DC-ত নাটোৰ মুখ্য কাৰ্যালয় অৱস্থিত। নাটোৰ গঠন 1949 চনত কৰা হৈছিল। নেক্সট কুৱেশ্যন, বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ কুৱেশ্যন এইটো আহিছে। উত্তৰ হ'ব হাম্পি। বিজয়নগৰৰ ৰাজধানী আছিল হাম্পি। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহিব পাৰে কোনে বিজয়নগৰৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব হৰিহৰ আৰু বুক্কাৰে বিজয়নগৰৰ প্ৰতিষ্ঠা কৰিছিল। হৰিহৰ আৰু বুক্কাৰে বিজয়নগৰৰ প্ৰতিষ্ঠা কৰিছিল। বিজয়নগৰৰ ৰাজধানী আছিল হাম্পি। তো বন্ধুসকল, আজিৰ ক্লাছত আমি এই 25টা MCQ আনিছিলোঁ আৰু এই 25টা MCQত কোনে কিমান স্ক'ৰ কৰিছে কমেণ্ট কৰি জনাবা। ইয়াৰ উপৰিও যদি ক্লাছত কিবা ডাউট থাকে তেনেহ'লে ডাউটখিনিও কমেণ্ট কৰি জনাবা, ক্লিয়াৰ কৰিব চেষ্টা কৰিম। যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যিসকলে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তোমালোকক আৰু এটা কথা ক'বলগীয়া আছিল, সকলোক ৰিকুৱেষ্ট কৰিছোঁ চেল্ফ ষ্টাডি কৰা, লগতে অনলাইন ইউটিউবৰ পৰা এনেধৰণৰ যিসমূহ MCQ দিয়া থাকে এইখিনিও প্ৰেক্টিছ কৰা। যেতিয়া কোনোবা এটা MCQ নতুন চাইছা কুৱেশ্যনটো সেইটো কপি নোট কৰি যোৱা। এনেধৰণৰ কৰিলে যি এক্সট্ৰা কুৱেশ্যন নতুন ওলাব সেইখিনিও কৰিব পাৰিবা। ইয়াৰ উপৰিও আজিৰ 25টা MCQ যিখিনি আমি আলোচনা কৰিলোঁ, কিছুমান কুৱেশ্যনত যদি তোমালোকৰ কনচেপ্টত প্ৰব্লেম হৈছে এইখিনি চেল্ফ ষ্টাডি কৰা আৰু ক্লিয়াৰ কৰা। যিহেতু এক্সামত এনেধৰণৰে কুৱেশ্যন আহিব আৰু এক্সামৰ প্ৰেছাৰত তোমালোকে এনেধৰণৰ কুৱেশ্যনে ভুল কৰি অহা দেখিবলৈ পোৱা যায়। তো আজিৰ ক্লাছত এইখিনি আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।